লখিমপুৰ জিলা বান্টৌ বঙালী আদৰ্শ জাতীয় বিদ্যালয়ৰ 13 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু গণতন্ত্ৰ দিৱস পালন কৰা হয়। পুৱা গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰ পালনৰ পিছতে 13 সংখ্যক বাৰ্ষিক অধিৱেশন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ ছাত্ৰীসকলৰ দ্বাৰা সমবেত সংগীতেৰে আৰম্ভ কৰা হয় বঁটা বিতৰণী আৰু মুকলি সভা। বিদ্যালয়ৰ প্ৰধান শিক্ষক ইয়াজুদ্দিনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক আব্দুল মালিকে। মুখ্য বক্তা হিচাপে ফাৰুকিয়া হাই মাদ্ৰাছা প্ৰাক্তন শিক্ষক সুৰহাবুদ্দিন উপস্থিত থকা সভাত পৰিচালনা সমিতিৰ সভাপতি আইনুল হক, সাংবাদিক ৰাহানুদ্দিন আহমেদ, ৰঙাজান চৰকাৰী জাতীয় বিদ্যালয়ৰ সহ শিক্ষক সাদ্দাম হুছেইনৰ লগতে বহু কেইজন ব্যক্তি। এই অনুষ্ঠানতে 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায় সম্বৰ্ধনা জনোৱা হয়। মই সকলোকে নমস্কাৰ জনাইছোঁ। আমি আমাৰ আদৰ্শ জাতীয় বিদ্যালয় আজি প্ৰায় আমাৰ 13টা বছৰ অতিক্ৰম কৰিলে আৰু এই আদৰ্শ জাতীয় বিদ্যালয় অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ অধীনত থকা আমাৰ অসমীয়া মাধ্যমৰ জাতীয় বিদ্যালয়। আপোনালোকে জানে যে আমাৰ জাতীয় বিদ্যালয়ৰ যি নীতি নিয়মসমূহ আমি সম্পূৰ্ণৰূপে আমি পালন কৰিবলৈ সক্ষম হওঁ আৰু আমি পাতি যাবলৈ চেষ্টা কৰোঁ। ঠিক তেনেধৰণে আমি প্ৰতি বছৰে বছৰে আমাৰ বাৰ্ষিক অধিৱেশনৰ লগতে আমাৰ গণতন্ত্ৰ দিৱসৰ উদযাপন কৰি আহিছোঁ। বিশেষ আজি আমাৰ এইটো আমাৰ এটা ভাল লগা দিন যে এনেকৈ আমাৰ এই বিদ্যালয়খনৰ পৰা 10জন ছাত্ৰ ছাত্ৰী আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে। আমি তেখেতসকলৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান আমি সন্মুখত ৰাখি আজি এই কাৰ্যসূচীটো হাতত লৈছিলোঁ। আমাৰ বাৰ্ষিক অধিৱেশনখন 4দিনীয়া কাৰ্যসূচীৰে পতা হৈছে। আজি আমাৰ মুকলি সভা আছে। গণতন্ত্ৰ দিৱস উদযাপনৰ লগতে আমাৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান আমাৰ ইতিমধ্যে হৈ গ'ল। আমি খন্তেক সময়ৰ পাছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি এই পুৰস্কাৰ বিতৰণী সভা আমাৰ খন্তেক সময়ৰ পাছতে আৰম্ভ হ'ব। আমি এটাই কথাই আনন্দিত হৈছোঁ, যিটো নেকি আমাৰ এই আদৰ্শ এই পিছপৰা জাতীয় বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা সঁচাই আমি শলাগ ল'ব লাগিব। কাৰণ আমাৰ এই 4 দিনত যোৱাকালি যিটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা আমি মঞ্চ দিছিলোঁ, এই মঞ্চত ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভাসমূহ আমাক দেখাই থৈ গৈছে, আমি সঁচাই আনন্দিত হৈছোঁ। আৰু এই সুযোগতে মই সমূহ অভিভাৱিকাসকলক এটা মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকৰ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত পঢ়ি থকা বুলি নহয়, বিভিন্ন অনুষ্ঠানত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে বিভিন্ন দিশত শিক্ষা দিবৰ কাৰণে চেষ্টা কৰিব। কাৰণ আপোনালোকৰ ছাত্ৰ ছাত্ৰী বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি আমি অকল যে ঘৰৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখোঁ, তেতিয়াহ'লে কিন্তু নহ'ব। আমাৰ কিতাপৰ লগত সম্পৰ্ক, খেলা ধূলাৰ লগত ইত্যাদি এইবিলাকৰ লগত আমাক ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰাই ৰাখিব লাগিব। শেষত মই এই অঞ্চলৰ আমাৰ বিশেষকৈ আমাৰ কিছুমান অভিভাৱিকাসকলক মই ধন্যবাদ দিবই লাগিব। কাৰণ আমাৰ এনেধৰণৰ অনুষ্ঠানসমূহত আমাৰ অভিভাৱিকাসকল ইমান সুন্দৰভাৱে আমাক সহায় সহযোগিতা আগবঢ়ায়। তাৰ কাৰণেহে আমি এনেধৰণৰ অনুষ্ঠান আমি পাতিবৰ কাৰণে আমি সক্ষম হওঁ। আৰু এই পৰিচালনা সমিতিৰ যিগৰাকী আমাৰ সভাপতি আছে, তেখেতসকলৰ অৰ্হৰ চেষ্টাত এই পিছপৰা অঞ্চলত এনেকুৱা অনুষ্ঠান এটা গঢ়ি উঠিছে। আৰু তেখেতৰ প্ৰচেষ্টাত আমি এই অনুষ্ঠানসমূহত আমি যিমান পাৰিছোঁ দিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু আমি চেষ্টা কৰিছোঁ। এইখিনিকৈ মই পুনৰ ছাত্ৰ ছাত্ৰীসকলক মই বিভিন্ন কাৰ্যসূচীত যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে মই অনুৰোধ জনাই মই এইখিনিতে মোৰ 2 আষাৰ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।